সরকারে প্রত্যেক জাতি জনগোষ্ঠী নিজের অঞ্চল নিজের লেখক নিজের পড়ায় আজি এইটা করা নাই জনগোষ্ঠীর রাজনৈতিক সৌকর্য হিসাবে নিজের ভাষা বলা হচ্ছে যে তেওঁলোকৰ ৰীতি নীতি তেওঁলোকৰ কাপড় খানি যি আছে ঋতু লৈ যে থাকিব বিচাৰে তেখেতসকলৰ ভাষা বুজি লৈ বিচাৰে মানে যে থাকিব বিচাৰে অনিয়মিত জনগোষ্ঠী যে থাকিব বিচাৰে আৰু আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে প্ৰত্যেক জাতি জনগোষ্ঠী নিজৰ ভাষা বলা সংৰক্ষণ কৰি তেখেতসকলক মৰ্যাদা সহকাৰে জীয়াই থকাৰ কাৰণে আজি কাম কৰিছে আৰু কাম কৰি যাব এইটো হ'ল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ তেখেতসকলৰ বৃহৎ এটা মন বৃহৎ এটা দূৰদৰ্শী এটা আদৰ্শ আৰু এই আদৰ্শ প্ৰত্যেক জাতি জনগোষ্ঠীক বিচিনি ভাষা ভেদা চিন্তা কৰা হ'ল আৰু এই জাতি জনগোষ্ঠীৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই চিন্তা কৰিছে ডাঙৰ কোন আহিলে ইয়াতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে গৌৰৱী বেদি মানসিকা হয় ইয়া ऐसा नहीं किया একদম নাজানি দাও